নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'ত আমি ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 যি স্কিল টেষ্ট আৰু ভাইভা লগতে ফাইনেল এক্সপেক্টেড কাট অফ কেনেকুৱা হ'ব পাৰে সেই কথাখিনি আমি আলোচনা কৰিম। ইতিমধ্যে আমি কাট অফৰ ভিডিঅ' যথেষ্টখিনি দিছোঁ। তাৰ উপৰিও আজিৰ ভিডিঅ'ত ইয়াৰ লগত সংগতি ৰাখি কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰাকৈ চাব। ইয়াৰ পৰা আপোনালোকে এটা ধাৰণা ল'ব পাৰিব স্কিল টেষ্ট আৰু ভাইভাৰ বিষয়ে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুক যোগে লাইভ আহি তেওঁ প্ৰকাশ কৰিছে যে ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট অহা 7 মাৰ্চ তাৰিখে ঘোষণা কৰিব। যিটো ৰিটেন টেষ্ট হৈছিলে সেই ৰিটেন টেষ্টৰ ৰিজাল্ট দিব অহা 7 মাৰ্চ তাৰিখে। তাৰপিছত 6 মাৰ্চ তাৰিখে আছাম পুলিচ SI ৰিজাল্ট দিব, ৰিটেন টেষ্টৰ ৰিজাল্ট দিব। আৰু 12 মাৰ্চ তাৰিখে আছাম পুলিচ কনষ্টেবলৰ ৰিজাল্ট দিব আৰু 4 মাৰ্চ তাৰিখে আছাম পুলিচ ড্ৰাইভাৰৰ ৰিজাল্ট দিব আৰু 27 মাৰ্চ তাৰিখে আছাম পুলিচ কমাণ্ডো বেটেলিয়ন আৰু কনষ্টেবলৰ ৰিজাল্ট দিব। আৰু ইয়াৰ পিছতেই 11 তাৰিখৰ পিছত মুখ্যমন্ত্ৰী মহোদয়ে আকৌ ফেচবুক লাইভ আহি পেলাই যি LP UPৰ মেৰিট লিষ্টৰ বা ৰিজাল্ট আৰু লগতে টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ৰিজাল্টৰ বিষয়ে তেওঁ ফেচবুক যোগে লাইভ আহি পেলাই তেওঁ ঘোষণা কৰিম বুলি কৈছে। এতিয়া কথা হ'ল ADRE গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যিটো ৰিটেন এক্সামৰ ৰিজাল্ট দিয়াৰ পিছত গ্ৰেড 3 ক্ষেত্ৰত যিটো হায়াৰ ছেকেণ্ডেৰী লেভেল পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী লেভেল গ্ৰেড 3 যিটো পৰীক্ষা, সেই পৰীক্ষাটোৰ ক্ষেত্ৰত হ'ব ভাইভা। আৰু যিটো গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোৰ ক্ষেত্ৰত হ'ব যি কম্পিউটাৰ টেষ্ট অৰ্থাৎ স্কিল টেষ্ট। তাৰপিছত ড্ৰাইভাৰৰ ক্ষেত্ৰত হ'ব ড্ৰাইভিং টেষ্ট হ'ব। তাৰপিছত যিটো গ্ৰেড 4 পৰীক্ষা, গ্ৰেড 4 পৰীক্ষাৰ ভাইভা হ'ব। আৰু এই ভাইভাখিনি বা স্কিল টেষ্টখিনি বা ড্ৰাইভিং টেষ্টখিনি কেনেকুৱা ধৰণৰ হ'ব পাৰে, আমি তাৰ এটা আভাস দিম আপোনালোকক। যিসকলে অহা 7 তাৰিখে ADRE গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাটো পাছ কৰিব আৰু যিসকলে অহা 7 তাৰিখে সেই পৰীক্ষাটো পাছ কৰিম বুলি বহুত আশা কৰি আছে, তেওঁলোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আপোনালোকৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট। আমি এই ভিডিঅ'ত কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ বাবে লৈ আহিছোঁ। প্ৰথমে আমি ভাইভাৰ বিষয়ে ক'ম। যিসকলে অহা 7 মাৰ্চ তাৰিখে যিটো পৰীক্ষা ৰিটেন টেষ্টত পাছ কৰিবলৈ সক্ষম হ'ব, তেওঁলোকৰ ক্ষেত্ৰত বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী যিটো গ্ৰেড 3 পৰীক্ষা, সেই গ্ৰেড 3 পৰীক্ষাটোৰ ক্ষেত্ৰত ভাইভা হ'ব আৰু গ্ৰেড 4 পৰীক্ষাৰ ক্ষেত্ৰত ভাইভা হ'ব। ভাইভাৰ ক্ষেত্ৰত প্ৰথমতে আপোনালোকে নিজৰ নামটোৰ অৰ্থটো জানি থ'ব। কেতিয়াবা আপোনালোকৰ নিজৰ নামটোৰ অৰ্থও সুধি দিব পাৰে আৰু লগতে আপোনালোকে যিখন ঠাইৰ পৰা আহিছে সেই ঠাইখনৰ লগত জড়িত তাৰ ওচৰে পাঁজৰে থকা যিখিনি ঐতিহাসিক স্থান বা ওচৰে পাঁজৰে থকা যিখিনি বিশেষ স্থান, সেই বিশেষ স্থানসমূহৰ বিষয়ে আপোনালোকে জানি থ'ব। লগতে আপোনাৰ ডিষ্ট্ৰিক্টখনৰ ভিতৰত থকা যিখিনি বিশেষ স্থান বা যিখিনি ঐতিহাসিক স্থান, সেইখিনিৰ বিষয়ে আপোনালোকে জানি থ'ব। লগতে আপোনালোকে যিটো পষ্টৰ বাবে আবেদন কৰিব বিচাৰিছে বা যিটো পষ্টত আপুনি কাম কৰিব বিচাৰে, সেই বিষয়েও কিছু সম্যক ধাৰণা লৈ থ'ব। লগতে আপোনালোকে যিখিনি উত্তৰখিনি আপোনালোকে পৰিপাটিকৈ মাৰ্জিতভাৱে দিবলৈ চেষ্টা কৰিব। আৰু আগতে যদি আপোনালোকে কোনো কাম কৰিছিলে, কোনো কামৰ যদি এক্সপিৰিয়েঞ্চ আছে, সেই কামৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে আপোনালোকে সুন্দৰ পৰিপাটিকৈ ক'বলৈ চেষ্টা কৰিব। এয়া আছিলে থাৰ্ড গ্ৰেডৰ যি ভাইভা, সেই ভাইভা পৰীক্ষাৰ বিষয়ে কিছু কথা। ইয়াৰ পিছত আহিলোঁ থাৰ্ড গ্ৰেডৰ যিটো পৰীক্ষা স্কিল টেষ্টৰ যিটো কম্পিউটাৰ টেষ্ট। কম্পিউটাৰ টেষ্টৰ ক্ষেত্ৰত মষ্ট ইম্পৰ্টেণ্ট হৈছে আপোনালোকে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ যিখিনি কাম, সেই কামখিনি আপোনালোকে সুন্দৰ পৰিপাটিকৈ শিকি থ'ব। বিশেষকৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড আৰু মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট আৰু এক্সেল, তাৰ গোটেইখিনি কাম আপোনালোকে নিয়াৰিকৈ পৰিপাটিকৈ শিকি থ'ব। আপোনালোকে কোনোবা এখন লেটাৰ বনোৱাৰ পৰা ধৰি সেই লেটাৰখন ধুনীয়াকৈ বনাই মেলি সেইখন প্ৰিণ্টিং কৰিব পৰালৈকে গোটেইখিনি চিজিলকৈ শিকি ল'ব। লগতে টেবুল এখন বনাই সুন্দৰকৈ সেই টেবুলখন প্ৰিণ্টিং কৰিব পৰা ব্যৱস্থালৈকে গোটেইখিনি বিষয় আপোনালোকে ধুনীয়াকৈ শিকি বুজি জানি ল'ব। আৰু পাৰিলে আপোনালোকে আছামিজ টাইপিংখিনিও আপোনালোকে শিকি থ'ব, সেইটো আহিব পাৰে। এইকেইটা বিষয় অতি গুৰুত্বপূৰ্ণ বিষয়। বিশেষকৈ গ্ৰেড 3 যিটো গ্ৰেজুৱেট লেভেল উইথ কম্পিউটাৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোৰ ক্ষেত্ৰতে কম্পিউটাৰ টেষ্টৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব আপোনালোকে চাকৰিটো পাবনে নাপাব, কিয়নো তাত যথেষ্টখিনি মাৰ্ক আছে। সেয়ে আপোনালোকে কম্পিউটাৰ টেষ্টটো বিশেষ ভালকৈ দিবলৈ চেষ্টা কৰিব। আপোনালোকে যদি ৰিটেনো পাছ হয়, ৰিটেন পাছ হোৱাৰ পিছত যদি কম্পিউটাৰ টেষ্ট ভাল নহয়, আপোনালোকে চাকৰি পাবলৈ সক্ষম নহ'ব। সেইকাৰণে আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে কম্পিউটাৰ টেষ্টৰ বাবে যিখিনি প্ৰয়োজনীয় কাম বা শিকিবলগীয়া যিখিনি আছে, সেইখিনি আপোনালোকে সুন্দৰকৈ প্ৰেক্টিছ কৰিবলৈ আপোনালোকে ট্ৰাই কৰক। আৰু ড্ৰাইভাৰৰ ক্ষেত্ৰত আপোনালোকে ড্ৰাইভিং ৰিলেটেড যিখিনি কথা, মটৰ ভেহিকেলৰ লগত জড়িত যিখিনি ৰুল ৰেগুলেশ্যন, সেইখিনি গোটেইখিনি আপোনালোকে জানি বুজি লওক। তাৰ যিখিনি মেকানিকেল ৱৰ্কখিনিৰ বিষয়েও কিছু পৰিমাণে আপোনালোকে জানি বুজি থওক, যিখিনি প্ৰশ্ন যাতে তেওঁলোকে সুধিলে যি
ৰিক্ৰুইটমেণ্ট বৰ্ডৰ যি ইণ্টাৰভিউ লওঁতে যদি আপোনালোকক কিবা ড্ৰাইভিং ৰিলেটেড প্ৰশ্ন বা মেকানিকেল ৰিলেটেড কিবা যদি প্ৰশ্ন সোধে সেই প্ৰশ্নখিনিৰ উত্তৰ যাতে আপোনালোকে সুন্দৰকৈ দিবলৈ পাৰে। এইকেইটা আছিলে ভাইভা আৰু স্কিল টেষ্টৰ অতি গুৰুত্বপূৰ্ণ কথা। আপোনালোকে এই কথাকেইটা মনত ৰাখিব। এইখিনিৰ ওপৰতে যথেষ্টখিনি বিষয় নিৰ্ভৰ কৰে আৰু আমি ইতিমধ্যে কাট অফৰ যথেষ্টখিনি ভিডিঅ' দিছোঁ আমাৰ চেনেলত। আপোনালোকে সেইখিনিৰ পৰা কাট অফৰ এটা ধাৰণা ল'ব পাৰিব। প্ৰায় তেনেকুৱা যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। আমাৰ যিখিনি অভিজ্ঞতা পূৰ্বৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনিৰ পৰা আপোনালোকৰ বাবে এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিছোঁ। এয়া আচলতে আজি ভিডিঅ'টোৰ কিছু কথা। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজিয়ে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।